তলৰ ফলাফলবোৰক ধনাত্মক সূচকেৰে প্ৰকাশ কৰা। আমি এইখিনি কি কৰিব লাগে? পজিটিভ সূচক বনাব লাগে। তো আমি আলোচনা কৰি আছোঁ ক্লাছ 10 মেথছৰ এক্সাৰচাইজ নম্বৰ ৰিভিজনৰ 4 কুৱেশ্যন নম্বৰ 5 বিষয়ে। তো পোনপ্ৰথমে যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে আমাক 2 টু দি পাৱাৰ -3 ইনটু -7 টু দি পাৱাৰ -3। তো এটা ফৰ্মুলা আমি শিকিছিলোঁ, ফৰ্মুলা তেনেকুৱা আছিল যে যদি a টু দি পাৱাৰ -n হয় এটোক আমি 1/a টু দি পাৱাৰ n লিখাৰ লগে লগে এটো +n হৈ যাব, মানে তলত নমাই দিলে এটো কি হ'ব? পজিটিভ হৈ যাব। তো তেতিয়াহ'লে এটোক 1 আমি 2 টু দি পাৱাৰ 3 কৰিব পাৰি ইনটু এটোক আমি 1/-7 টু দি পাৱাৰ +3 কৰিব পাৰি। ঠিক আছে, তো এতিয়া এই দুটাতে চোৱা 1 ৰ লগত 1 ইনটু কৰিলে কিমান পাম? 1 পাম। নেক্সট আমি চালে ইয়াতে 2 কিউব আছে ইনটু -7 আছে, এইটোৰ পাৱাৰ কিমান আছে? 3 আছে। তেতিয়াহ'লে আমি দুটা মিলি এটা পাৱাৰ আমি 3 লিখিব পাৰি। এতিয়া এই 2 হাত গুণ কিমান? 14, মাইনাস আছে তো -14, পাৱাৰ কিমান আছে? 3। ইয়াত ওপৰত এটা আছিল 1। তেতিয়াহ'লে এই -14ত তুমি এতিয়া মাল্টিপল কৰিব পাৰা, নকৰিলে কোনো কথা নাই, কিয়নো ইয়াতে আমাক জাষ্ট সূচকটোহে পজিটিভ কৰিব দিছে, আমি সূচকটোক পজিটিভ কৰিছোঁ ইয়াতে। নেক্সট যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 2ত, তে 2ত কি দিয়া আছিল? -3 টু দি পাৱাৰ -4, তো এটোক আমি 1/-3 টু দি পাৱাৰ +4 কৰিব পাৰি। ইনটু এটোক উল্টাই দিয়াৰ লগে লগে কি আহিব? 3/5 হৈ যাব, পাৱাৰ কি হ'ব? +4 হৈ যাব। ওকে, তে পাৱাৰ +4 হ'ল। এতিয়া চোৱা তুমি এটোক এনেকেও লিখিব পাৰা, এটোক 1 টু দি পাৱাৰ 4 লিখিলেতো ভুল নহ'ব, 1 ইনটু 1 ইনটু 1 কৰিলে আমি সেমে পাম। তো তেতিয়াহ'লে এটোক আমি 1/-3 হোল টু দি পাৱাৰ আমি 4 লিখিব পাৰি ইচ্ছা কৰিলে, ইনটু এটো 3/5 হোল টু দি পাৱাৰ কিমান আছে? 4 আছে। তো চোৱা ইয়াৰ পাৱাৰো 4 আছে, ইয়াৰ পাৱাৰো 4 আছে। সো আমি এটা কাম কৰো তেতিয়াহ'লে, ইয়াতে 1/-3 ইনটু 3/5 হোল টু দি পাৱাৰ আমি 4 কৰি দিলো। ইয়াৰ পৰা এটো 3 কেনসেল কৰি দিয়া, এতে 1, এতে কিমান আছে? 5, এই -2 এতে আমি বহাই দিছো, পাৱাৰ কিমান আছে? 4 আছে। এতিয়া পাৱাৰ 4 মানে কি? যুগ্ম সংখ্যা, যুগ্ম সংখ্যা থাকিলে -2 প্লাস হৈ যায়। তেতিয়াহ'লে এটোক আমি 1/5 হোল টু দি পাৱাৰ আমি 4 লিখিব পাৰি। তাৰ মানে এটোক আমি এনেকেও লিখিব পাৰি ইচ্ছা কৰিলে 1 টু দি পাৱাৰ 4 ডিভাইডেড বাই 5 টু দি পাৱাৰ 4। এতিয়া 1ক আমি 4 বাৰ পূৰণ কৰিলে আমি 1 পাম, কিন্তু 5ক 4 বাৰ পূৰণ কৰিলে আমি বেলেগ কিবা এটা আমি সংখ্যা পাম। গতিকে আমি সেইটো নালাগে, আমি 5 টু দি পাৱাৰ 4 লিখিম। তো সেইটো আহি যাব একচুয়ালি 625 হৈ যাব 5ক যদি আমি 4 বাৰ পূৰণ কৰোঁ। ওকে, সো এটা আছিল আমাৰ কোৱেশ্চন নম্বৰ 5ৰ সমাধান। এতিয়া চাওঁ আমি কোৱেশ্চন নম্বৰ 6ত কি দিয়া আছে। সো কোৱেশ্চন নম্বৰ 6ত আমাক ইয়াতে দিয়া আছে যে তলৰ সংখ্যাবোৰক প্ৰমাণিক ৰূপত প্ৰকাশ কৰা। প্ৰমাণিক ৰূপ মানে ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কোৱা হয় যাক ইংৰাজীত। তো নাম্বার 1ত আমাক ইয়াতে কিমান দিয়া আছে? 3430,000। তো প্ৰমাণিক ৰূপ বনাওঁতে তোমালোকে জাস্ট এটা কথা মন কৰিবা, ইয়াতে কি আছে? 3 4 আছে, এই 3 আৰু 4 ৰ মাজত ইয়াতে আমি এটা পইণ্ট বহাব লাগিব। তাৰমানে তুমি এনেকে লিখি দিয়া 3.430000, চাৰিটা 0 আছে, লিখি দিলো। তেতিয়াহ'লে ইনটু ইয়াতে লিখা এটা 10। সো বেসিক্যালি এইটো নম্বৰ দশমিক ক'ত আছিল? ইয়াতে আছে। এই দশমিকটো আমি ক'ত আনিছো? ইয়াৰ পৰা ইয়াতে লৈ আনিছো। তো মাজত কেইটা অংক আছে চোৱা, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, তাৰ মানে 10 টু দি পাৱাৰ 6 কৰি দিয়া হৈ গ'ল। এতিয়া চোৱা বেসিক্যালি দশমিকৰ পিছত যদি এনেকুৱা 0 দিয়া থাকে, তাৰ 0ৰ লাষ্টত যদি কোনো বেলেগ নন 0 অংক নাথাকে বা অশূন্য অংক নাথাকে, তেতিয়াহ'লে এইখিনি গুচাই দিব পাৰি। তাৰ মানে এটোক আমি 3.43 ইনটু 10 টু দি পাৱাৰ আমি ইয়াক 6 লিখিব পাৰি। হৈ গ'ল। নাম্বার 2 চোৱা, নাম্বার 2 কি আছে? 70, তাৰ পিছত 040, আকৌ তিনিটা 0, আকৌ তিনিটা 0, এনেকুৱা আছে। তো এইখিনিৰ পৰা আমি লিখিব পাৰিম কেনেকে? এইখিনিৰ পৰা চোৱা দশমিকটো বেসিক্যালি ইয়াতে আছে, তো ইয়াৰ পৰা দশমিকটো আহি আছে ক'ত? আহি আছে লাহে লাহে ইয়াতে আহিব। তেতিয়াহ'লে ইয়াতে আমি লিখিম 7.0040, এইখিনি লিখিলো। তাৰ পিছত তিনিটা 0, আকৌ তিনিটা 0 লিখিলো ইনটু 10 টু দি পাৱাৰ। চোৱা কেইটা ডিজিট আহিল? তিনিটা, তিনিটা, ছটা, তিনিটা, 9টা আৰু এটা 10টা। তাৰ মানে 10ৰ পাৱাৰ কিমান আহিব? 10 আহিব। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিম? 7.004, এই বাকি এইখিনি গুচাই দিয়া হৈ যাব ইনটু 10 টু দি পাৱাৰ কিমান? 10 টু দি পাৱাৰ 10। নাম্বার 3 যদি আমি চাওঁ, নাম্বার 3 সো নাম্বার 3 কি আছে? 0.0
জিৰ' ইয়াতে কেইটা আছে তিনিটা তিনিটা ছটা সো তিনিটা তিনিটা ছটা আৰু ইয়াতে আছে 1 আৰু এটা 5 তো চোৱা কি কৈছিলো যে এটা ডিজিট পিছতে আমাৰ দশমিক হ'ব লাগিব তাৰ মানে দশমিকটো ইয়াৰ পৰা আমাৰ দশমিকটো আহিব লাগিব ক'ত ইয়াতে তাৰ মানে 1.5 হৈ যাব ইনটু 10 টু দা পাৱাৰ এতিয়া চোৱা আগতে 0 টো কি আছিল পাওফালে আছিল এবাৰ 0 টো পইণ্টটো সোফালে গুচি গৈছে তো পইণ্ট সোফালে কিমানটা অংকৰ সোফালে গুচি গৈছে হেতু বস্তু ইয়াতে জাস্ট ক্যালকুলেট কৰা কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা কেইটা সোফালে আহিছে সাতটা সোফালে আছে তেতিয়ালে ইয়াতে জাস্ট -7 দি দিয়া হৈ যাব आंसर বাওফালে আহিলে প্লাস সোফালে গলে মাইনাস এতিয়ালে আমি 4 নম্বৰটোক সলভ কৰিব পাৰিম 4 নম্বৰত কি আছে 0.0 আছে প্ৰথমে 4টা তাৰ পিছত আছে 1436 1436 এটো আছে 0 আছে প্ৰথমে কেইটা 4টা দুটা দুটা 4টা 1436 তেতিয়ালে পইণ্টটো কি হ'ব ইয়াৰ পৰা কত গুছি যাব ইয়াতে গুছি আহিব তাৰ মানে কি আহিব 1.436 ইনটু 10 লিখা কেটা এটা দুটা তিনিটা চাৰিটা পাঁচটা 10 টু দি পাৱাৰ 5 এতে এটা মাইনাস দি দিয়া যেহেতু হোফালে গুছি গৈছে এতেলে মাইনাস বহাই দিবা आंसर আহি যাব তো এটা আছিল আমাৰ কোশ্চেন নাম্বার 6 এর সমাধান আশা করি এখানে আমি বস্তু বুঝি পাইছো এতিয়া আছে আমি কোশ্চেন নাম্বার 7 কোশ্চেন নাম্বার 7 ত কি কৈছে তলৰ সংখ্যা কেইটাক আমি কি কৰিব লাগে সাধাৰণ ৰূপত প্ৰকাশ কৰিব লাগে তো সাধাৰণ ৰূপত প্ৰকাশ কৰিব গলে পোন প্ৰথমে আছে 1.0 আছে তিনিটা 1 আছে ইনটু 10 টু দি পাৱাৰ 9 আছে তো তুমি লিখা ইয়াতে কেনেকৈ লিখিবা এটোক লিখোতে তুমি সপোজ এনেকৈ লিখি দিলা যে 1 পয়েন্ট বসাই দিয়া 0001 লিখিলা লিখাৰ পিছত এতিয়া তুমি এটা কাম কৰিব পাৰা ইয়াতে ডিভাইডেড বাই এতে যেটো কেটা ডিজিট আছে 4টা তো তলত এটা 1 এর পিছত 4টা শূন্য দি কিনে এনেকৈ লিখিব পাৰা যে দুটা দুটা 4টা ইনটু 10 টু দি পাৱাৰ 9 মানে কি 10 টু দি পাৱাৰ 9 মানে হৈছে আমাৰ যে 10 টু দি পাৱাৰ 9 মানে 1 এর পিছত এনেকৈ 9টা 0 তো এই 4টা 0 ইয়াৰ পৰা এই 4টা 0 কাটি দিয়া তেতিয়াহলে ইয়াতে 1001 থাকক আৰু ইয়াতে কেইটা 0 বাকি আছে তিনিটা আৰু দুটা পাঁচটা তো ইয়াৰ হোফালে 5টা 0 আৰু বহাই দিয়া এটা দুটা তিনিটা চাৰিটা পাঁচটা হৈ গল आंसर নাম্বার 2 চোৱা কি আছে 3.02 ইনটু 10 টু দি পাৱাৰ -6 তো আমি ইতিমধ্যে শিকিলো 10 টু দি পাৱাৰ -6 মানে কি এটো 3.02 আমি লিখিম ইনটু এটো 1/10 টু দি পাৱাৰ কি হ'ব +6 হৈ যাব তলত মিলে প্লাস তো এটোক আকৌ লিখি দিয়া 3.02 ইনটু 1/10 টু দি পাৱাৰ 6 মানে কি 1 এর পিছত 6টা 0 লিখিলো লিখাৰ পিছত এইবাৰ চোৱা এই গুটেখিনিক আমি যদি মাল্টিপল কৰো তেতিয়াহলে 3.02 হৈ যাব আৰু তলত কি আহিব এনেকুৱা 6টা 0 আহিল 6টা 0 এতিয়া 6টা 0 আহাৰ লগে লগে আমি যদি চাও এবাৰ এতে কেনেকৈ লিখিব পাৰিম সো এটোক লিখি দিবা এনেকৈ 302 কেইটা 0 আছে 6টা তাৰ মানে দশমিক আগত ইয়াত আছিল ইয়াৰ পৰা 6টা ডিজিট বাওফালে আহিব তো এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা এটা দশমিক দি দিয়া এটা পূৰ্ণ বহাই দিয়া তাৰ মানে এতে কেইটা 0 আহিল দুটা তিনিটা পাঁচটা আৰু এটা মানে আগত ইয়াত আছিল দশমিকটো ইয়াৰ পৰা ইয়াত আহি গল তো এটো হৈ যাব ইয়াৰ आंसर ঠিক আছে তো আমি পৰৱৰ্তী ভিডিঅত কোশ্চেন নাম্বার 8 আৰু আগৰখিনি আমি ডিসকাস কৰিম দিয়া আজিৰ বাবে এইখিনি থাকক আমি আকৌ লগ পাই আছো পৰৱৰ্তী ভিডিঅত ধন্যবাদ